Hello everyone, good morning সকলোকে মই অন্যদি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। ভোগালী বিহুৰ মাঘ বিহুৰ সকলোকে আন্তৰিক শুভকামনা জনালো। আহিব লগা দিনবোৰ যাতে সকলোৰে ভালদৰে পাৰ কৰিব পাৰে তাৰে আশা কৰিলো আৰু সকলোকে ভোগালী বিহুৰ শুভকামনা জনালো। হেপী ভোগালী বিহু বুলি কোৱা। হেপী ভোগালী বিহু। আৰু ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ চবৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলকচোন আমি দিনটো আজি কি কৰোঁ, কি পিঠা বনালো আপোনালোকক অকণমান দেখাই যায়। পুনৰ কৈছোঁ হেপী ভোগালী বিহু। আৰু এয়া মাক সেৱা কৰিছোঁ তাইও, আৰু এখেতেও সেৱা লৈছে প্ৰথম দিনা বিহুৰ, আৰু ময়ো এনেকৈ সেৱা লৈছোঁ বিহু বুলি প্ৰথম দিনা। নতুন বছৰটো ভোগালী বিহু ৰঙালকে কৃপালিকে ভগৱন্তী ফালে ঘূৰে ৰাখি ভগৱন্ত আমাৰ কাৰ্ডৰ পাছত ৰাখিছে জ্বলালে নেকি কৃষ্ণ ভগৱানে কৃপা কৰক নতুন বছৰ ৰং আনন্দৰে ভোগালী বিহু আনন্দ উৎসৱ। এনেকৈ সেৱা লোৱাৰ পিছত আমাৰ ঘৰত মেজি মানে বনোৱা হোৱা নাই, জেগা খুবেই কম, আৰু আমাৰ নেইবাৰ মানে বা এজনীৰ ঘৰত এনেকৈ ভিনদেউহঁতে এনেকৈ মানে ধুনীয়াকৈ মেজি মানে কৰিছিলে আৰু আমাকো মাতিছিলে, আমিও গ'লোঁ তাতে, আৰু গোটেইবিলাকে এনেকৈ গোট খাই আমি মেজিটো মানে জ্বলাম আৰু কি লাগিছে মেজিটোৰ ভিতৰত এনেকৈ সোমাই অকণমান মানে খেলিছে আৰু সিহঁতেও, আৰু খুবেই ভাল লাগিছে। আৰু মেজিটো আমি এনেকৈ তাত মানে জ্বলাম আৰু গোটেইবিলাকে লগ লাগি। তাৰপিছত আৰু আমাৰ ঘৰত নাই আৰু ওচৰতো আছে নেইবাৰত, তাতেও যাম। আৰু ভিডিঅ'টো আপোনালোকেও লাষ্টলৈকে চাই যাব, আৰু সকলোৰে যাতে ভাল হয়, অপায় অমংগলবোৰ দূৰ হয়, ভাল দিন আহে সকলোৰে তাৰে কামনা কৰিলোঁ আৰু সকলোৰে। আৰু সেয়া মেজিয়ে যে সকলোকে মানে জীৱনবোৰ উজ্জ্বল কৰি তোলে আৰু বেয়াবোৰ আঁতৰি ভালবোৰ আহে, সেয়াই কামনা কৰিলোঁ। হেপী ভোগালী বিহু পুনৰবাৰ কৈছোঁ, আৰু সকলোকে বিহুৰ শুভকামনা, মানে বিহুটো যাতে ভালে ভালে পাৰ হয় তাৰে আশা কৰিলোঁ। এয়া আমাৰ মেজি জ্বলোৱা হৈ গৈছে, খুব লাগিছে। আৰু এয়া ময়ো একো মানে গৰম কাপোৰ পিন্ধি অহা নাই মেজিৰ বাবে, ভাল লাগিছে, বহুত ঠাণ্ডাও দিছিলে বাৰু। এয়া আমাৰ মেজি জ্বলোৱা হৈ গৈছে, আৰু লাগে আৰু নেক্সট মজা কৰে এইটো যায়ে। বঢ়িয়া বাইদেউ, তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ ভৰসা, তুমিয়ে মোৰ এনেকৈ ফূৰ্তি কৰি আমি চাহ তাহ খাই লৈ আহিলোঁ। আৰু এয়া আমাৰ ওচৰতো মানে এনেকৈ মেজি লগাইছিলে, তাতো আহিলোঁ আৰু মাতিছিলে দীপিকাহঁতৰ তাতে। আৰু এয়া আমি ইয়াতো মেজি মানে তাপ ল'ব আহিলোঁ, আৰু ইয়াতে মেজি সকলোৰে লগোৱা নহয় সেইবাবে। আৰু আমাৰো যিহেতু ঘৰতো নাই, আৰু মানে আমাৰো জেগাটো খুব কম, আৰু এনেকৈ ৰাস্তাতে মানে কৰিব আছে গুৱাহাটীত। চ' এয়া ভাল লাগিছে, বহুত মানে জুইৰ তাপ ধুনীয়াকৈ আহিছে আৰু ভাল লাগিছে। এয়া মানস নাহিলে মানস কালি কি কয় এয়া মেজি চেজি লগাই আমি তাত চাহ তাহ খাই আহিলোঁ বাৰু। তাৰপিছত ঘৰত আহিলোঁ, আৰু মই কি বনালোঁ আপোনালোকক অকণমান মই শ্বেয়াৰ কৰি দিম, আৰু আপোনালোকে ভিডিঅ'টো চাব আৰু বৰিং নাপায়, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আশা কৰিলোঁ।
এয়া কি বনাইছোঁ আপোনালোকক দেখালোঁ। আৰু এয়া আমাৰ মানে ৰেডি হৈছে। এয়া দৈ বনাইছিলে মা, খুব ধুনীয়া হৈছে। আৰু ক্ৰীম আনিছিলে, এয়া মিহি দানা আনিছিলে। আৰু ইহঁত দুজনক মানে ছোৱালী আৰু বাপেকক এয়া বানবাতি দি দিছোঁ মই। চিৰা অকণমান নাখাই এনেই দিছোঁ আৰু খাব আৰু অকণমান বিহু বুলি খাব দিছোঁ। তো এনেকৈ মই সাজি দিছোঁ ইহঁতক। আৰু ইহঁত দুজনী খাই আছে, আৰম্ভ কৰিছে। অকণমান ভিডিঅ' ৰাখি দিছোঁ। আৰু এয়া মই কি বনাইছোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া মই চিৰা বনাইছিলোঁ, চিৰা 2টা নাৰিকলৰ বনাইছিলোঁ। আৰু এইখিনি চিৰাখিনি মই মানে কাটিছিলোঁ, মানে কেনেকৈ কৰিছিলোঁ তাকে আপোনালোকক কৰিলোঁ। আৰু 2টা নাৰিকলত মই 2 কাপ চেনি দি এনেকৈ সানি ৰাখি দিছিলোঁ। আৰু 1 ঘণ্টামান ৰাখি দিছিলোঁ। তাৰপিছত মই এইখিনি গৰম পানীত মানে উতলাইছিলোঁ, মানে গৰম পানীত এই নাৰিকলখিনি দি দিছিলোঁ। ইমান ধুনীয়াকৈ এৰাই আহে, সেইবাবে মই ভিডিঅ' কৰিছিলোঁ। আৰু এয়া গৰম পানীত দি পেলাই ধুনীয়াকৈ এৰাই আহিছে, তাকে অকণমান ঢালোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ এৰি আহিছে। আৰু এনেকৈ কৰিছিলোঁ, যিহেতু মই অকলে কৰিছিলোঁ, 6টামান নাৰিকলৰ কৰিছিলোঁ। আৰু আজিয়ে প্ৰথম কৰিছোঁ, মানে অলপমান ভাগৰো লাগিছে। এয়া চিৰাখিনি খুব ধুনীয়া হৈছে চাওকচোন। ভাজিলোঁ আৰু আধা ঘণ্টামান খুব কম জুইত ভাজিছিলোঁ। আৰু বহুত ধুনীয়া হৈছে, বগা হৈছে বহুত। তাৰপিছত এইখিনি লাড়ু হয়, এইখিনি লাড়ুখিনিও কৰিলোঁ একেলগে। লাড়ুখিনিও মই এনেকৈ মানে মিক্সিতে মাৰি লৈছিলোঁ, মানে কলাখিনি গুচাই এনেকৈ মিক্সিত মাৰি এনেকৈ মই একদম কম জুইত লৰাই এনেকৈ ভাজি লাড়ু বনাইছিলোঁ। আৰু এইবিলাকতো সকলোৱে জানে বাৰু, তথাপিতো আৰু বিহু বুলি অকণমান ৰাখি মানে ক'লোঁ আৰু মোৰ পদ্ধতিটো মই কেনেকৈ বনাওঁ। আৰু এয়া আমাৰ জুইৰ ওচৰত ক'লোঁ মই, তলত গৈ এনেকৈ বনাইছিলোঁ, ৰাতি বনাইছিলোঁ এইটো লাড়ু, নাৰিকল লাড়ুটো। আৰু খুবেই ধুনীয়া হৈছে। আৰু এইবাৰ বনাম মই তিলৰ লাড়ু অকণমান। তিলৰ লাড়ু মানে তিলখিনি মানে গুড়ি কৰি ৰাখিছিলে অকণমান, এয়া গুড়ি কৰি ৰাখিছিলোঁ ভাজি বাতি এটাত থৈ দিছিলে মা। আৰু এয়া মই মানে গুড় গলাই লৈছিলোঁ অকণমান, এই গুড়খিনিতে মই তেলখিনি দি দিছোঁ। এই কিন্তু প্ৰথমবাৰ বনাইছোঁ দেই মই, কাৰণ মই গুড়ি কৰি এনেকৈ বনোৱা নাছিলোঁ আগতে। আৰু মানে ভাজি লৈ এখন কাঁহীত মানে গুড় গলাই মানে তাতে লৈহে কৰিছিলোঁ। কিন্তু এইবাৰ প্ৰথম মই এনেকৈ গুড়তে তিলখিনি দি এনেকৈ লাড়ু বনাইছিলোঁ, কিন্তু বেয়া হোৱা নাই, খুবেই ধুনীয়া হৈছে। আৰু খাবলৈও টেষ্টি হৈছিলে। এয়া অকণমান বনাইছিলোঁ বাৰু, বেছি হোৱা নাই, 10-12টামান হৈছিলে। আৰু আমাৰো খোৱা মানুহ নাই, বিহু বুলি বনাব মন যায় আৰু সেইবাবেই বনাইছিলোঁ। আৰু এয়া এইখিনি হৈছে, বেয়া হোৱা নাই, খুব ধুনীয়া হৈছে। এয়া তিলৰ লাড়ু আৰু এয়া নাৰিকল লাড়ু একেলগে থৈ দিছোঁ, বহুত বেছি বনোৱা নাই। আৰু এইটো এটা স্পেচিয়েল পিঠা হয়। এয়া পানী দিলোঁ গৰম কৰিব, তাতে মই পিঠাগুড়ি দি দিলোঁ, কেঁচা পিঠাগুড়ি। আৰু এনেকৈ কম জুইত অকণমান লৰাই একেবাৰে মানে পানীটো শুহি যাব লাগিব। এয়া শুহি গৈছে। তাৰপিছত আটা মাৰাৰ দৰে মাৰিব লাগে। তাত অকণমান মই নিমখ দিছিলোঁ। আৰু এয়া উঠাই লৈছোঁ, লৈ এনেকৈ মাৰি পিঠা বনাইছিলোঁ। এয়া অকণমান মই মানে, তাৰপিছত এইটো হৈছে পেনৰ মানে কলমৰ কভাৰ, আৰু টুথপিক এডালেৰে এনেকৈ ডিজাইন বনাই দিছোঁ। আৰু বহুত ডিজাইন বনাব পাৰি, কিন্তু এইটো ইজি কাৰণে বনাইছোঁ। আৰু এইটোও এটা ডিজাইন, মানে বিস্কুট বনোৱাৰ দৰে। এইবিলাক ডিজাইনটো খুব ধুনীয়া হৈছে। আৰু এইখিনি মই ফ্ৰাই কৰিম, ফ্ৰাই কৰাৰ পিছত কৰোঁ, চাই থাকক ভিডিঅ'টো। এয়া এইখিনি, আৰু এইটো পিঠাটো ইমান টেষ্টি হৈছে খাবলৈ, বহুত টেষ্টি হৈছিলে। আৰু এইটো পিঠা মই 1-2 দিন খাইছিলোঁ, ভালে লাগিছিলে বহুত। এয়া গুড় গলাই লৈছোঁ, ফ্ৰাই কৰাৰ পিছত এইখিনি ফ্ৰাই কৰা হোৱাৰ পিছত গুড় গলাই লৈছোঁ, গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু গুড়খিনি অকণমান মানে বেছি মানে গলি যাব নালাগে, মানে আঠাও হ'ব নালাগে। তাৰপিছত গুড়খিনিৰ ওপৰত এই পিঠাটো দি দিছোঁ। আৰু দেখিবলৈ খুব ধুনীয়া হৈছে, আৰু খাবলৈও বহুত টেষ্টি হৈছে। আৰু আপোনালোকে বনাই চাব, আৰু সকলোৱে বনাইছে অলৰেডি, ময়ো বনালোঁ। আৰু এয়া হৈছে পিছদিনা, মানে 1 তাৰিখে। আৰু তাইও পাপাকো সেৱা কৰিছে, মোকো সেৱা কৰিছে বাৰু, ভিডিঅ' কৰা নহ'লে। আৰু মা দিছিলে মাঘৰ 1 তাৰিখে এয়া শৰাই এখন,
তাকে অকণমান দেখাই দিলোঁ আৰু এয়া শৰাই দিছিলোঁ আমি সেয়া কৰিলোঁ আৰু এইখিনি লাষ্টত তাৰপিছত প্ৰসাদ খাম আৰু আমি আজি ঘৰলৈকে যাম মাহঁতৰ ঘৰত যাম খাব মাতিছে আৰু পিছত সময় নহ'ব কাৰণ স্কুল খুলিব অফিচ খুলিব আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকিব লাগিব এনেই দেওবাৰবিলাকতে টাইম আৰু কিন্তু এই দুদিন ছুটিৰ বাবে মা কৈছে মাতি দিছে আৰু সেইবাবে শৰাইখন দি আমি লাহে লাহে মাহঁতৰ ঘৰত যাম আৰু 12টামান বজাত এয়া শৰাইখন হৈ গৈছে মাৰ এবাৰ আমি সাজু হৈছোঁ মাহঁতৰ ঘৰত যাব আৰু এইযোৰ মই বনোৱা কাপোৰযোৰে পিন্ধিছোঁ ব্লক প্ৰিণ্ট কৰা এই কাপোৰযোৰ মই পিন্ধা নাছিলোঁ সেইবাবে দেখাই দিলোঁ আৰু বিহুত এয়া ৰেডি হৈছোঁ মানে প্ৰথম দিনা যাওঁ আৰু প্ৰথম দিনা নাযাওঁ ছেকেণ্ড দিনা যাওঁ আৰু আজি 1 তাৰিখে আৰু এইযোৰ মই নিজে কৰাযোৰ পিন্ধিছোঁ আৰু ব্লক প্ৰিণ্ট কৰাযোৰ এইযোৰ আমি ৰেডি দিয়ে এয়া ফাইনেল লুক মানে এইযোৰ মই ব্লক প্ৰিণ্ট কৰা কাপোৰযোৰ আৰু গোটেইকেইটা ওলাইছোঁ এতিয়া 11:30 যাম আৰু এয়া আমি ৰেডি হৈ গ'লোঁ গোটেইকেইজন আৰু এয়া গাড়ীত উঠিলোঁ মা মই পিছত গৈছোঁ তাই আৰু পাপাক আগত বহিছে এয়া আমি যাবলৈ সাজু হৈছোঁ আৰু আজি ইমান ঠাণ্ডা দিছে নহয় বাপৰে মেজি কেনেকে চলাইছে জানা কোনি দিছে কোনি এয়া চাওকচোন ইমান কুঁৱলী দিছে নহয় ঘৰত আৰু এয়া 12টা বজাত আমিতো 12টা বজাত ঘৰৰ পৰা ওলাইছোঁ আৰু এয়া ইমান কুঁৱলী দিছে আৰু ৰাস্তাই জুই জ্বলাইছে মানুহবিলাকে ইমান ঠাণ্ডা দিছে আজি অংকুৰা কি খবৰ ল'লি ওলাইছোঁ আৰু এইটো চাইডৰ বিয়া অঁ কিবা কৰে বৰদোৱা যাব লাগে আগত বতৰ আজি ইমান বেয়া এয়া আমি ঘৰ আহি কেতিয়াবাই পালোঁ আৰু চাহ তাহ খালোঁ অকণমান দেখাই দিম আৰু এয়া মই ভিডিঅ' বেছি কৰা হোৱা নাই ভাত খোৱাৰ টাইমতে আৰু চাহ খালোঁ বহুত কিবা কিবিৰে আৰু ভাতখিনি দেখাই দিছোঁ আৰু ভাত বনোৱা সময়খিনি বেছি কৰা নাই আৰু এয়া ভাতৰ লগত মাছ মাংস বহুত আইটেম আছে আৰু মাছে 2-3 বিধ আছে আৰু মাংস আৰু ময়ো এটা মানে ভাপত দিয়া মাছটো লৈ গৈছিলোঁ ইয়াৰ পৰা ঘৰৰ পৰা বনাই মাও ভাল পায় সেইবাবে চিতল মাছৰ এইটো ভাপত দিয়া মাছটো লৈ গৈছিলোঁ মই কলপাতত দি পেলাই আৰু মাও বহুতখিনি বনাইছে লোকেল মুৰ্গী বনাইছে আৰু ভকুৱা মাছ ৰৌ মাছ এইবিলাক বহুত কিবা কিবি আনিছে আৰু আমি এয়া ৰেডি কৰিছোঁ আৰু খোৱাৰ বাবে এয়া কলপাতত দিয়া মাছখিনি তাতে আকৌ অকণমান গৰম কৰি দিছিলোঁ আৰু 5 পিচমান নিছিলোঁ আৰু আমি আহিব ওলালোঁ এয়া ৰাতি সেৱা চেৱা লৈ মাহঁতক আৰু মাৰক খুব গা বেয়া মোৰ যে ইমান গা বেয়া লাগিছে নহয় বহুত গা বেয়া লাগিছে আৰু এয়া যাবৰ বাবে সাজু আৰু আমিও আহিব ওলালোঁ আৰু ভিডিঅ'টো চাই কেনে পেলাই জনাবলৈ নাপাহৰিব এয়া আমি আহি পালোঁ 5টা 5:30 ঘৰৰ পৰা আহিছিলোঁ আৰু এয়া 7টামান পাম আৰু আমি ঘৰ মানে অলপমান জাম পালোঁ সেইবাবে নহ'লে 1 ঘণ্টাতে পাই যায় আৰু জাম নাথাকিলে ধন্যবাদ জনালোঁ বাই বাই